নমস্কাৰ আমি যেহেতু 450+ টপ MCQ কুৱেশ্যন ইম্পৰ্টেণ্ট আমি আলোচনা কৰিছোঁ এটা চিৰিজ ইতিমধ্যে মই প্ৰথমটো পাৰ্ট আপলোড কৰিলোঁ আৰু আজি নেক্সটটো পাৰ্ট আপোনালোকৰ বাবে আগবঢ়াইছোঁ ইয়াৰ প্ৰথম প্ৰশ্নটো হৈছে যে কোনজন ৰজাৰ ৰাজত্বকালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল এইটো অসম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ 2022 বৰ্ষৰ যিখন থাৰ্ড গ্ৰেড পেপাৰ আছিল থাৰ্ড গ্ৰেড পেপাৰত এই প্ৰশ্নটো আহিছিল আৰু ইয়াত চাৰিটা অপশ্যন দিয়া আছে যে হৰ্ষবৰ্ধন দিয়া আছে অশোক দিয়া আছে বিষ্ণুগুপ্ত দিয়া আছে আৰু সমুদ্ৰগুপ্ত দিয়া আছে ইয়াৰ সঠিক আনসাৰটো হ'ব আনসাৰ এ হৰ্ষবৰ্ধন এই হিউৱেন চাঙে কামৰূপলৈ ভ্ৰমণ কৰিবলৈ আহিছিল আৰু সেই সময়ত কামৰূপৰ ৰজা আছিল ভাস্কৰ বৰ্মন কুমাৰ ভাস্কৰ বৰ্মন আছিল ভাস্কৰ বৰ্মন এই হৰ্ষবৰ্ধনৰ সমসাময়িক কামৰূপৰ ৰজা আছিল আৰু হৰ্ষবৰ্ধনৰ মিত্ৰ আছিল ভাস্কৰ বৰ্মন বা বন্ধু আছিল বুলি ক'ব পাৰি ভাস্কৰ বৰ্মন আৰু এওঁলোকৰ দুজনৰ মাজত এজন শংখবেগ নামৰ এজন দূত আছিলে 2 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতীয় সংবিধানৰ আৰ্টিকল 17 বা অনুচ্ছেদ 17ৰ কিহৰ বিলুপ্তিৰ কথা আলোচনা কৰা হৈছে মানে আৰ্টিকল 17ত ভাৰতীয় সংবিধানত কোনটো বিষয় বিলুপ্তিৰ কথা তাত উল্লেখ কৰা আছে দৰিদ্ৰতাৰ কথা উল্লেখ কৰা আছে নে মৌলিক অধিকাৰৰ কথা উল্লেখ কৰা আছে নে অস্পৃশ্যতাৰ কথা উল্লেখ কৰা আছে নে ওপৰৰ এটাও নহয় ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব আনসাৰ চি অস্পৃশ্যতা এইটো দূৰীকৰণৰ কথা আৰ্টিকল 17ত উল্লেখ কৰা আছে ইয়াৰ পৰা আৰু এটা কুৱেশ্যন আহিব পাৰে যে মৌলিক অধিকাৰ কেই প্ৰকাৰৰ বা মৌলিক অধিকাৰ কেইটা 6টা বৰ্তমান মৌলিক অধিকাৰ 6টা আছে ইয়াৰ পূৰ্বে যেতিয়া ভাৰতীয় সংবিধানত প্ৰথম মৌলিক অধিকাৰসমূহ অন্তৰ্ভুক্ত কৰা হৈছিল সেইটো সময়ত মৌলিক অধিকাৰ 7টা আছিল তাৰ পৰা সম্পত্তি নামৰ অধিকাৰটো মৌলিক অধিকাৰৰ পৰা অঁতৰাই দিয়া হ'ল কুৱেশ্যনটো হৈছে মহাত্মা গান্ধীয়ে দেশৰ কোনটো স্থানৰ পৰা 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভ কৰিছিল মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলন কৰিছিল আপোনালোকে সকলোৱে জানে 1942 চনত আৰু এই আন্দোলনটো ভাৰতবৰ্ষৰ কোনটো স্থানৰ পৰা হৈছিল সেইটো কথা সুধিছে এইটো ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ গ্ৰেড 3 হৈ গ'ল 2022 বৰ্ষত তাত আহিছিল এইটো কুৱেশ্যন ইয়াত আনসাৰ এ প্ৰগতি মৈদাম হ'বনে আনসাৰ বি আহমেদাবাদ হ'বনে আনসাৰ চি আগষ্ট ক্ৰান্তি মৈদাম হ'বনে আনসাৰ ডিটো হ'ব ওপৰৰ এটাও নহয় ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে আনসাৰ চি আগষ্ট ক্ৰান্তি মৈদাম এই আগষ্ট ক্ৰান্তি মৈদামৰ পৰা 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভ কৰিছিল মহাত্মা গান্ধীয়ে 4 নম্বৰ কুৱেশ্যনটো হৈছে অসমীয়া বোলছবি শকুন্তলাৰ পৰিচালক কোন আছিল ভূপেন হাজৰিকা আছিল নে জাহ্নু বৰুৱা আছিল নে জ্যোতিপ্ৰসাদ আগৰৱালা আছিল নে ইয়াৰ ওপৰৰ এটাও নহয় শকুন্তলা এইখনৰ পৰিচালক আছিল ডক্টৰ ভূপেন হাজৰিকা সুধাকণ্ঠ ভূপেন হাজৰিকাই তেওঁ 1992 চনত দাদা চাহেব ফাল্কে বঁটা পাইছিল এইটো কথা আপোনালোকে মনত ৰাখিব আৰু জ্যোতিপ্ৰসাদ আগৰৱালা হৈছে প্ৰথম অসমীয়া পৰিচালক বোলছবি পৰিচালক তেওঁ 1935 চনত জয়মতী নামৰ এখন বোলছবি উলিয়াইছিলে যিখন বোলছবি হৈছে অসমীয়া প্ৰথমখন বোলছবি আৰু তেওঁৰ দ্বিতীয়খন বোলছবি আছিলে ইন্দ্ৰমালতী 1939 চনত আৰু এই জ্যোতিপ্ৰসাদ আগৰৱালাৰ 1939 চনত মুক্তি লাভ কৰা ইন্দ্ৰমালতীতে ভূপেন হাজৰিকাই প্ৰথম সংগীত পৰিচালনা কৰিছিল 5 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ কোনখন ঠাইক হিন্দু ধৰ্ম বৌদ্ধ ধৰ্ম আৰু ইছলাম ধৰ্মৰ পবিত্ৰ মিলনভূমি বুলি কোৱা হয় পঞ্চতীৰ্থ হাজোক কোৱা হয়নে বৰপেটাক কোৱা হয়নে শৰাগুৰি চাপৰি শিৱসাগৰ এইটোক কোৱা হয়নে ওপৰৰ এটাও নহয় এইটোক কোৱা হয় ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব আনসাৰ এ হাজো পঞ্চতীৰ্থ হাজোক এই 3 ধৰ্ম হিন্দু বৌদ্ধ ইছলাম ধৰ্ম পবিত্ৰ মিলনভূমি বুলি কোৱা হয় আৰু এই শৰাগুৰি চাপৰিত আজান ফকীৰ দৰগাহ আছে হাজোত আৰু এটা মন্দিৰ আছে
হয়গ্ৰীৱ মাধৱ মন্দিৰ, যিটো মণিকোট হিলছত বা মণিকোট পাহাৰত অৱস্থিত। এইটো পুনৰ নিৰ্মাণ কৰিছিল ৰঘুদেৱে। এইটো কথা মনত ৰাখিব। 6 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ কোনখন জিলাক আটাইতকৈ বেছি বনাঞ্চলে আগুৰি আছে? অসমৰ কোনখন জিলাক আটাইতকৈ বেছি বনাঞ্চল পোৱা যায় বা বনাঞ্চলে আগুৰি আছে? নগাঁও জিলা নে, গোলাঘাট জিলা নে, কাৰ্বি আংলং জিলা নে, ওপৰৰ এটাও নহয়? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব আনচাৰ চি, কাৰ্বি আংলং জিলা। এই কাৰ্বি আংলং জিলাখনক আটাইতকৈ বেছি বনাঞ্চল পোৱা যায় আৰু এই কাৰ্বি আংলং জিলাত, নগাঁও জিলাত আৰু গোলাঘাট জিলাত, এই তিনিখন জিলাতে কাজিৰঙা নামৰ ৰাষ্ট্ৰীয় উদ্যানখন, অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। 7 নম্বৰ কুৱেশ্যনটো হৈছে পানীদিহিং অভয়াৰণ্যখন অসমৰ কোনখন জিলাত অৱস্থিত? নগাঁৱত নে, শিৱসাগৰত নে, কাৰ্বি আংলঙত নে, ওপৰৰ এটাও নহয়? যিখন পানীদিহিং অভয়াৰণ্য হৈছে এইখন এখন পক্ষী অভয়াৰণ্য হয়। এইখন শিৱসাগৰ জিলাত অৱস্থিত আৰু এই অভয়াৰণ্যখনত বিভিন্ন স্থানৰ পৰা পৰিভ্ৰমী চৰাইসমূহৰ আগমন দেখা যায়। যি 7 নম্বৰ কুৱেশ্যনটো, এই 7 নম্বৰ কুৱেশ্যনটো আপোনালোকে যদি মন কৰে আছাম গভৰ্ণমেণ্টৰ প্ৰায়বিলাক এক্সামতে অহা এটা কুৱেশ্যন। 8 নম্বৰ কুৱেশ্যনটো হৈছে স্বাধীনতা আন্দোলনৰ সময়ত কোনে মৃত্যু বাহিনী গঠন কৰিছিল? কনকলতা বৰুৱাই কৰিছিল নে, পুষ্পলতা দাসে কৰিছিল নে, তনুৰাম ফুকনে কৰিছিল নে, ইয়াৰ ওপৰত এটাও নহয়? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব আনচাৰ পি, পুষ্পলতা দাস। এই পুষ্পলতা দাসে স্বাধীনতা আন্দোলনৰ সময়ত মৃত্যু বাহিনী নামৰ এটা বাহিনী গঠন কৰিছিল। আৰু 9 নম্বৰ কুৱেশ্যনটো হৈছে স্বাধীনতা আন্দোলনৰ সময়ত তলৰ কোনগৰাকীয়ে গহপুৰত পতাকা উত্তোলন কৰিবলৈ গৈ পুলিচৰ গুলীত নিহত হয়? কনকলতা বৰুৱা হৈছিল নে, পুষ্পলতা দাস হৈছিল নে, মুকুন্দ কাকতি হৈছিল নে, ওপৰৰ এটাও নহয়? ইয়াৰ সঠিক আনচাৰটো হ'ব আনচাৰ এ, কনকলতা বৰুৱা। কনকলতা বৰুৱা হৈছে এগৰাকী স্বাধীনতা যুঁজাৰু, যিগৰাকীয়ে গহপুৰত পতাকা উত্তোলন কৰিবলৈ যাওঁতে পুলিচৰ গুলীত তেওঁ নিহত হয় আৰু তেওঁৱে আছিল আটাইতকৈ কম বয়সীয়া এজন। মুকুন্দ কাকতিও এই স্বাধীনতা আন্দোলনৰ সময়তে মৃত্যু হৈছিল পুলিচৰ গুলীত। নম্বৰ কুৱেশ্যনটো হৈছে কাৰ নেতৃত্বত প্ৰথম অসমত 1828 চনত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ সংগঠিত হৈছিল? পিয়লি ফুকনৰ নেতৃত্বত নে, গোমধৰ কোঁৱৰৰ নেতৃত্বত নে, মুকুন্দ কাকতিৰ নেতৃত্বত নে, ওপৰৰ এটাও নহয়? ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ প্ৰথম সংগঠিত কৰিছিল গোমধৰ কোঁৱৰৰ নেতৃত্বত, বা গোমধৰ কোঁৱৰে 1828 চনত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ সংগঠিত কৰিবলৈ নেতৃত্ব বহন কৰিছিল।